যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত যিবোৰ উচ্ছেদ অভিযান চলিছে সকলোকে অমানৱীয় আখ্যা দিছে আৰু আৰক্ষী প্ৰশাসনৰ তৎপৰতাৰ মাজতে কিন্তু গোৱালপাৰাৰ যিটো বেদবাৰী আছে য'ত বুলডোজাৰে উচ্ছেদ অভিযান চলোৱা হৈছিল তাৰ উচ্ছেদিতৰ কাষত এজন মাদানী আৰু তেওঁৰ লগত অহা 7জনীয়া জমিয়তৰ দলটো উপস্থিত হৈছে যিটো ৰাজ্য চৰকাৰে বিচৰা নাছিল যেটো অসম চৰকাৰে বিচৰা নাছিল কালি মুখ্যমন্ত্ৰীয়ে টুইট কৰিছিল যে এই দলটো গোৱালপাৰা জিলাৰ কোন অঞ্চললৈ যাব বিশেষকৈ উচ্ছেদিতৰ কাখলৈ যাতে এই দলটো যাব নোৱাৰে তাৰ ওপৰত আৰক্ষীৰ তীক্ষ্ণ নজৰ আছিল বুলি কোৱা হৈছিল কিন্তু অসম আৰক্ষীৰ নজৰ থকাৰ পাছতো অতি সংগোপনে এই মাদানীৰ নেতৃত্বত 7জনীয়া জমিয়তৰ দলটোৱে উচ্ছেদিতৰ কাষ চাপিছে তেওঁলোকৰ কথাৰ আদান প্ৰদান হৈছে মত বিনিময় কৰিছে আৰু খবৰ অনুসৰি প্ৰায় 300 বিঘা যেটো অঞ্চল আছে তাত তেওঁলোক উপস্থিত হৈছিল য'ত উচ্ছেদ অভিযান চলিছিল বেদবাৰীত আৰু লগতে কেইবাটাও শৰণাৰ্থী শিবিৰ য'ত বেদখলকাৰীসকল এতিয়া আছে তেওঁলোকৰ কাষত গৈছে তেওঁলোকৰ সৈতে কথা পাতিছে আৰু এই উচ্ছেদৰ বিৰোধিতা কৰিছে এয়া হৈছে অসম ভ্ৰমণৰ সময়ত মাদানীৰ প্ৰথমটো পদক্ষেপ আৰু তেওঁলোকে এখন ষ্টেটমেন্ট জাৰি কৰিছে এনেকুৱা নহয় যে আমি কৈছো এখন ষ্টেটমেন্টত তেওঁলোকে স্পষ্টকৈ কৈছে আৰু এখন ষ্টেটমেন্টৰ জৰিয়তে তেওঁলোকে এটা কথা কৈছে যে অসমত যি আমি 300 কিলোমিটাৰ ট্ৰেভেল কৰিছো গোৱালপাৰা জিলাৰ য'ত আমি বিভিন্ন ধৰণৰ বেদখলকাৰী বা উচ্ছেদিতসকলক আমি সাক্ষাৎ কৰিছো তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা তেওঁলোকৰ নাই আৰু অসম চৰকাৰে সুপ্ৰিম কোৰ্টৰ যিসমূহ নীতি আছে সকলো উলংঘা কৰিছে মানৱীয়তাৰ উলংঘা কৰিছে আৰু তেওঁলোকে উচ্ছেদ অভিযান চলিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সংখ্যালঘুৰ ওপৰত আক্ৰমণ হৈছে বুলি এটা ভয়ংকৰ অভিযোগ অনা হৈছে আৰু মাদানীয়ে অসম ভ্ৰমণৰ পৰাৰ পাছতেই এই ধৰণৰ আশংকা কৰা হৈছিল যে অসম জ্বলিব নেকি অসমৰ যি আইন শৃংখলা পৰিস্থিতি আছে আইন শৃংখলা পৰিস্থিতি বিঘ্নিত হ'ব নেকি তাৰে এটা সৰু উদাহৰণ কৈছো যেটো সময়ত কালি এই মৌলানা মেহমুদ মাদানীৰ নেতৃত্বত 7জনীয়া জমিয়তৰ দলটো আহি তেওঁলোকে কিন্তু বাহিৰে গৈ গোৱালপাৰাৰ যেটো বদৰুদ্দিন আজমলৰ গেষ্ট হাউস আছে তাত তেওঁলোকে নিখাটো কটালে হেতু এটাকৈ ডাঙৰ কথা আজমলৰ গেষ্ট হাউসত থকাৰ সময়ত তেওঁলোকে নিখাৰ ভাগত কি আলোচনা কৰিলে কি বৈঠকত মিলিত হল কোন দল সংগঠনৰ সৈতে তেওঁলোকে মিলিত হৈছে তাৰ কোনো তথ্য এতিয়ালৈকে অসম আৰক্ষীৰ হাতত নাই কিন্তু অতি ৰহস্যজনক কথাটো হৈছে যে আদানীয়ে গৈ পেলাই কিন্তু উচ্ছেদিতৰ কাষ পাইছে আৰু উচ্ছেদিতৰ সৈতে তেওঁলোকে কথা পাতিছে যি উচ্ছেদৰ তেওঁলোকে বিৰোধিতা কৰি আহিছিল তাৰে কথা পুনৰবাৰ এবাৰ অসম চৰকাৰৰ বিৰুদ্ধে খুস্তা হৈছে এজন মাদানী আৰু তেওঁ টাৰ্গেট কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ আগতে তেওঁ কৈছিল যে হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব নালাগে এনেকুৱা ধৰণৰ মন্তব্য মাদানীৰ ফালৰ পৰা আহিছিল আৰু মাদানীৰ হঠাৎ পুনৰ অতি গোপনে আহি গোৱালপাৰাত কালি উপস্থিত হৈছিল আৰু গোৱালপাৰাত উপস্থিত হোৱাৰ পাছতে আৰক্ষী তৎপৰ হৈছিল এতিয়াও গোৱালপাৰা আৰক্ষী তৎপৰ হৈছে আৰু এইখন প্ৰেছ মিট যিখন তেওঁলোকে প্ৰেছ বিবৃতি তেওঁলোকে দিছে ষ্টেটমেন্ট দিছে এই ষ্টেটমেন্টখন দেখাৰ পিছত এতিয়া গোৱালপাৰা আৰক্ষী তৎপৰ হৈছে যাতে গোৱালপাৰাৰ হাছিলা বিল অন্য যিসমূহ অঞ্চলত উচ্ছেদ হৈছিল তালৈ যাতে এই মাদানীৰ নেতৃত্বত দলটোক যাবলৈ দিয়া নহয় যাতে পৰিস্থিতি বিঘ্নিত কৰিব নোৱাৰে আৰু ইতিমধ্যে কৈছো বিটিসি নিৰ্বাচন আহি আছে গোৱালপাৰা জিলাখনৰ যেটো স্পৰ্শকাতৰ এলেকা আছে সেই এলেকাসমূহত যিকোনো অৱস্থাত আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিব পাৰে তেনে পৰিস্থিতি লক্ষ্য কৰি এজন মাদানীক যাতে আৰু উচ্ছেদিতৰ কাখলৈ যাবলৈ দিব নালাগে তাৰে কাৰণে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব আৰু জমিয়ত উলেমা হিন্দৰ গোপনে অসম ভ্ৰমণ কৰা এই দলটোৰ এই কথাবোৰে বিশেষ তাৎপৰ্য বহন কৰিছে কাৰণ সমগ্ৰ ৰাজ্যজুৰি এটা উচ্ছেদ অভিযান চলি আছে আৰু সমগ্ৰ ভাৰতৰ যিমানসমূহ বিৰোধী দল আছে তেওঁলোকৰ চকু অসমৰ ওপৰত কাৰণ তেওঁলোকে কৈছে যে সংখ্যালঘুৰ ওপৰত টাৰ্গেট কৰা হৈছে এটো কথা কোৱা হৈছে কিন্তু প্ৰকৃততে বনাঞ্চলৰ মাটি দখল কৰি বহি থকা চৰকাৰী ভূমি দখল কৰি বহি থকা বা একাংশ পূৰ্ববংগীয় যিসকল মুছলমান আছে যিসকল ক'ৰ পৰা আহিছে তেওঁলোকে নিজে ক'ব নোৱাৰে তেওঁলোক ইফালৰ পৰা হিফাললৈ ঘূৰি পৰে এটু সমষ্টিৰ পৰা কিটু সমষ্টিলৈ ঘূৰি পৰে তেনে সকল লোককে কিন্তু উচ্ছেদ কৰা হৈছে সেই কথা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছিল চৰকাৰ প্ৰশাসনে যিবোৰ জৰীপ চলাইছে তাত স্পষ্টকৈ কোৱা হৈছে কিন্তু তাৰ পাছতো একাংশই ক'ব বিচাৰিছে যে এই উচ্ছেদ অভিযান অমানৱীয় আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি জমিয়ত ই হিন্দৰ দাবী যে মাদানীয়ে ভ্ৰমণ কৰিছে 300 কিলোমিটাৰ এটা এলেকা বৃহৎ এলেকা বেদবাৰী যেটো গোৱালপাৰাত আছে সেই অঞ্চলসমূহ দখল কৰি উচ্ছেদিতৰ কাখত তেওঁলোক থিয় হৈছে আৰু তেওঁলোকে নিজে তাত লিখিছে যে আমি 300 কিলোমিটাৰ এৰিয়া আমি চালু আৰু বহু স্থানত উচ্ছেদিত বেদখলকাৰীসকলক তেওঁলোকে সাক্ষাৎ কৰিছে কেইবাটাও শৰণাৰ্থী শিবিৰলৈ তেওঁলোক গৈছে যেটো এটা দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে অতি ভয়ংকৰ হ'ব পাৰে কাৰণ বেদখলকাৰীসকলে ইতিমধ্যেই এনেকুৱা একাংশ নেতা পালি নেতাৰ উচতনিত আহি ইতিমধ্যেই আমাৰ অসমত উচ্ছেদ অভিযানৰ সময়ত তেওঁলোকে
আৰক্ষী প্ৰশাসনক টাৰ্গেট কৰি লৈছে এবাৰ যদি মাৰানী যেটো চিন্তাধাৰা লৈ পেলা আহিছে তেওঁলোকে যি চিন্তা কৰিছে বা তেওঁলোকৰ যি এই ভ্ৰমণৰ যেটো তেওঁলোকৰ টাৰ্গেট আসলতে কি কাৰণে তেওঁলোক আহিছে সেয়া স্পষ্ট হৈ পৰিছে যে টাৰ্গেট হিমন্ত বিশ্ব শৰ্মা টাৰ্গেট এখন বিজেপি চৰকাৰ আৰু বিৰোধীও এটা অভিযোগ আনিছে উলুটাকৈ যে নহয় মাৰানীক মাতি অনা হৈছে আৰু হেতু হিমন্ত বিশ্ব শৰ্মাই কৰিছে কাৰণ এতিয়া অসমত ফেক্টৰ নহয় মৌলানা বদৰুদ্দিন আজমল আৰু সেই কাৰণেই এই উচ্ছেদিতৰ কাখত বা উচ্ছেদিতক লৈ এখন লেতেৰা ৰাজনীতি আৰম্ভ হৈছে উচ্ছেদ অভিযানক লৈ 2026 নিৰ্বাচনৰ আগে আৰু 2026 নিৰ্বাচনৰ আগে উজনি অসমত জাতীয় দল সংগঠনসমূহক একত্ৰিত কৰি জুৰহাটত যেটো হৈছিল যোৱাবাৰ লোকসভা নিৰ্বাচনখন আমি দেখিলো যত গৌৰৱ গগৈ ঘৰুৱাবৰ কাৰণে যথেষ্ট চেষ্টা কৰিলে কিন্তু তাৰ পৰা শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল গৌৰৱ গগৈ উজনি অসম দখল কৰা এটা অন্যতম এটা ইস্যু হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণ কৰিছে বুলি বিৰোধী অভিযোগ উত্থাপন কৰিছে কিন্তু তাৰ মাজতেই মাৰানীয়ে গোৱালপাৰাত অতি গোপনে আহি লগত 7 জন সদস্য লৈ আহিলে আহি এবাৰ উচ্ছেদিতৰ সাক্ষাৎ কৰিছে কেইবাটাও শৰণাৰ্থী শিবিৰ তেখেতে ভ্ৰমণ কৰিছে আৰু তাক লৈ এটা সমগ্ৰ গোৱালপাৰা জিলাখনত এটা চাঞ্চল্য বিৰাজ কৰিছে কাৰণ গোৱালপাৰা জিলাখনত হেয়তেকৈ হাসিদাবিলকে আৰম্ভ কৰি কেইবাটাও অঞ্চলত কিন্তু উচ্ছেদ অভিযান চলিছিল প্ৰত্যেকটো অঞ্চললৈ যদি তেওঁলোক যায় আৰু সেই অঞ্চলসমূহৰ পৰিস্থিতি আইন শৃংখলা পৰিস্থিতি কাৰণ তেওঁলোকে উচ্চতনি দিব পাৰে বেদখলকাৰীসকলক উচ্চতনি দিব পাৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে একুৰা জুই জ্বলাবৰ কাৰণে এজন মাননীয় অসম ভ্ৰমণ কৰিছে বুলি সকলোৱে আশংকা কৰিছে গোৱালপাৰা আৰক্ষী তৎপৰ হৈছে কিন্তু আৰক্ষী তৎপৰ হৈ থকাৰ মাজতে অতি গোপনে গৈ মাননীয় বেদখলকাৰী কাষ পালে আৰু তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিলে তেওঁলোকৰ সৈতে কথোপকথন কৰিলে কি কথোপকথন কৰিছে সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত কিন্তু তেওঁলোকে যিখন কাগজ লিখিছে যিখন তেওঁলোকৰ ফালৰ পৰা ষ্টেটমেন্ট আহিছে তাত তেওঁলোকে উচ্ছেদক অমানৱীয় আখ্যা দিছে তেওঁলোকে কৈছে যে উচ্ছেদ হ'ব নালাগে এই সকল লোকক ইয়াতে ৰাখিব লাগে তেওঁলোকক কোনো খেদি পঠাব নালাগে আৰু খেদি পঠোৱা কাৰ্যক তেওঁলোকে বিৰোধিতাও কৰিছে তেওঁলোকে কৈছে যে অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ এখন সংখ্যালঘু বিৰোধী এখন চৰকাৰ চলি আছে যিসকলে মন গলে মুছলমান লোকসকলক টাৰ্গেট কৰিছে আৰু তেওঁলোকে সকলো নীতি নিয়ম ভৰিৰে মোহাৰি পেলাইছে আৰু উচ্ছেদিতসকলক উচ্ছেদ কৰা কাৰ্যটো অমানৱীয় আখ্যা দিছে আৰু লগতে এটা কথা কৈছে যে অসম চৰকাৰৰ এই কাৰ্যক বন্ধ কৰিব লাগে শীঘ্ৰে বন্ধ কৰিব লাগে সুপ্ৰিম কোৰ্টৰ ওচৰত তেওঁলোক যাব বুলি ইতিমধ্যে তেওঁলোকে কৈছে আৰু এটা কথা কৈছে যে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী অসমত হৈ থকাটো তেওঁলোকে নিবিচাৰে আৰু কৈছে হিমন্ত বিশ্ব শৰ্মা যদি অসমত মুখ্যমন্ত্ৰী হৈ থাকে তেনেহলে অসমত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈয়ে থাকিব আৰু এয়া হৈছে কাৰণ আজি পুৱাৰ ভাগত আমি কিছু সময় আগতে মই এটা লাইভত আহিছিলো তাত আপোনালোকক কৈছিলো যে বদৰুদ্দিন আজমলৰ যেটো গেষ্ট হাউস আছিল সেই গেষ্ট হাউসটোৰ পৰা মাৰানী ওলাই গৈছিল ক'ত যাব তাৰ কোনো সঠিক তথ্য নাছিল আৰু কালি ৰাতি নিখাৰ ভাগতো মই কৈছোৱে যে এই দলটোৱে আহি গোৱালপাৰা জিলা বা নামনি অসমৰ একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ নেতাক তেওঁলোকে সাক্ষাৎ কৰাৰ কিছুমান কথা উলোৱা হৈছিল সাক্ষাৎ কৰিবলৈ কিছুমান আশা প্ৰকাশ কৰা হৈছিল কিছুমান সংখ্যালঘু দল সংগঠনৰ সৈতে তেওঁলোকে বাৰ্তালাপত মিলিত হৈছিল আৰু তাৰ পাছতে আজি পুৱাৰ ভাগতে দলটো তাৰ পৰা কিন্তু ওলাই গৈছিল আৰু ওলাই গৈ তেওঁলোকে এই 300 কিলোমিটাৰ জমিয়তি হিন্দৰ দাবী যে মাৰানীয়ে 300 কিলোমিটাৰ এই বেদবাৰীৰ লগতে বৃহত্তৰ অঞ্চলত তেওঁলোকে ভ্ৰমণ কৰিলে য'ত প্ৰশাসনে বুলডোজাৰ চলাইছিল তাত হাজাৰ হাজাৰ বেদখলকাৰী ঘৰ ভাঙি পেলোৱা হৈছিল আৰু সেই বেদখলৰ বিৰোধিতা কৰিবলৈ এজন মাৰানী পুনৰবাৰ আহিছে আৰু তেওঁৰ এটাই লক্ষ্য যে অসমত এই উচ্ছেদ অভিযান কেনেকৈ বন্ধ কৰিব পাৰি কেনেকৈ এই লোকসকলক পুনৰ ইয়াক বেদখলকাৰী বুলি কোৱা হৈছে পূৰ্ববংগীয় মুছলমান বুলি কোৱা হৈছে অনুপ্ৰৱেশকাৰী বুলি কোৱা হৈছে কাৰণ তেওঁলোকে অসমীয়া ভাষা নকয় লোকপিয়লত তেওঁলোকে বাংলা ভাষা লিখিম বুলি ভাবুকি প্ৰদান কৰে আৰু লগতে যদি বাহিৰত তেওঁলোকক ধৰা পৰে এটা উৰিয়াম ঘাটত তেওঁলোকক ধৰা পৰিছিল তেওঁলোকক যেটা খুদা হৈছে তেওঁলোকৰ নিজা সমষ্টি কিন্তু তাত নহয় তেওঁলোক যোনখনি অঞ্চলত থাকে তাত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ যেটো অধিকাৰ থাকিব লাগে যেটো আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক অধিকাৰ সেই অধিকাৰটো তেওঁলোকৰ নাই তেওঁলোক ইটো সমষ্টি বা সিটো সমষ্টিলৈ ঘূৰি ফুৰে আৰু হেতুকে মুখ্যমন্ত্ৰীয়ে কৈছিল যেটো ফিনিশ আসাম জেহাদ চলি আছে আৰু একাংশ এই মাৰানীৰ দৰে একাংশ লোকৰ নেতৃত্বতেই এই ধৰণৰ ফিনিশ আসাম জেহাদ চলি আছে বুলি কৈছে আৰু অসমক মুছলমান ৰাজ্য হিচাপে নিৰ্মাণ কৰিবলৈ মাৰানীৰ যেটো সপোন সেই সপোন মুখ্যমন্ত্ৰীয়ে কোনো কাৰণত সফল হ'বলৈ নিদিও বুলি কোৱাৰ পাছতেই পিছদিনাখনেই মাৰানী কিন্তু আহি গোৱালপাৰাত উপস্থিত হ'ল আৰু এতিয়া গোৱালপাৰাতে ঘূৰি ফুৰিছে মাৰানী আৰু মাৰানীয়ে এতিয়া ইতিমধ্যেই শৰণাৰ্থীৰ শিবিৰসমূহ পাইছেগৈ কিন্তু গোৱালপাৰা আৰক্ষীয়ে চকু ৰাখিছো বুলি কৈছে কিন্তু গোৱালপাৰা আৰক্ষীৰ চকুৰ সন্মুখৰে মাৰানী পাৰ হৈ গ'ল উচ্ছেদিতক তেওঁলোকে সাক্ষাৎ কৰিলে সাক্ষাৎ কৰাৰ সময়ত কোনো ধৰণৰ বাধা প্ৰদান কৰা নহ'ল হয়তো পুনৰ হাছিৰা বিল বা গোৱালপাৰা অন্য জিলাসমূহত থকা
শৰণাৰ্থী শিবিৰসমূহলৈ যাব এজন মাদানী কিন্তু মাদানীৰ এই অসম ভ্ৰমণে এতিয়া সকলোকে চিন্তাত পেলাইছে যাতে অসমখনৰ আইন শৃংখলা পৰিস্থিতি যাতে বেয়া নহয় ধন্যবাদ